সকলোকে জন্মাষ্টমীৰ শুভকামনা জনাই পাঠ কৰিবলৈ লৈছোঁ গল্পকাৰ নিৰ্মালী নয়নতৰাৰ এটি গল্প হৃদি সমুদ্ৰবাহিত তিতা এটা প্ৰেমৰ গল্প। গবাক্ষৰে সোমাই অহা বতাহ ছাতিয়ে দ্বাৰকাপতিক যেন বাৰে বাৰে কিবা ক'ব খুজিলে আৰু ক'লেও। বতাহৰ বুকুচাত চিনাকি সুগন্ধি থাকে কানাই। তুমি জানো কাকো চিনা নাই, তুমি জানো একো বুজা নাই সঁচাই। মৃত্যুসজ্জাত শায়িত বৃদ্ধা দাসীগৰাকীৰ কাষত জ্বলি থকা চাকিগছি দুহাতেৰে আৱৰি তেওঁ বতাহ ছাতিক উত্তৰ দিলে, যোৱা গৈ তোমালোক, আমনি নকৰিবা, মৰণমুখী মানুহজনীক শান্তিৰে শুবলৈ দিয়া। মুখ সুন্দুলাই বতাহ ছাতি গুচি গ'ল। দ্বাৰকাপতিয়ে উচ্চাৰণ কৰিলে, হাৰে আছানে আৰাধিকা? দাসীয়ে চকুহাল লাহেকৈ মেলিলে। দাসীৰ শ্ৰান্ত মুখত এক গভীৰ প্ৰশান্তি। মোহনবাহীত ৰাগ বৃন্দাবনীৰ সুৰ শুনাৰ পাছত সমগ্ৰ গকুলধামত যি প্ৰশান্তি বিয়পি পৰিছিল, সেই প্ৰশান্তি। কাক খবৰ দিওঁ, কোন আছে তোমাৰ পৰিয়ালত, ক'ত ঘৰ কোৱা আৰাধিকা? দাসীয়ে দ্বাৰকাপতিলৈ চাই হাঁহিবৰ যত্ন কৰিলে। সেই এক লহমাৰ হাঁহি, কাহানিও মূৰ তুলি কথা নোকোৱা দাসীৰ সেই এপলক চাৱনিত দ্বাৰকাপতি চমকি উঠিল। দাসীৰ দুনয়নৰ ক'লা চানেকীয়া মণিতচোন সেয়া তেওঁৰেই প্ৰতিবিম্ব। দাসীৰ এনে দুঃসাহস, যি দ্বাৰকাপতিৰ বাংময় মূৰ্তি নিজৰ আন্ধাৰ দুচকুত সামৰি ৰাখে। নে দ্বাৰকাপতি এনে নিদাৰুণ, যি অতদিনে সেই দাসীৰ প্ৰাৰ্থনা নুশুনিলে? দাসীয়ে স্বাগতোক্তি কৰিলে, মোৰ সকলো আছে মহাৰাজ, মই সমৃদ্ধ, কিন্তু মই বৰ নিঃস্ব মহাৰাজ, মই বৰ নিঃসংগ। দাসীৰ কণ্ঠত দুখ নাই, আকুতি নাই, কাৰুণ্য নাই, আছে অস্পষ্ট অভিমান, আছে আহিনৰ কোনোবা ৰাতি যমুনাৰ স্ফটিক পানীত নামি গা ধুবলৈ অহা চতুৰ্দশী জোনবাইৰ স্বাভিমান। দ্বাৰকাপতিয়ে দাসীৰ মুখলৈ চালে। বয়সে শিপাই পেলোৱা মুখত সময়ৰ ৰূপালী আঁচোৰ লৈ বৃদ্ধা দাসী শুই আছে। শৰীৰ এৰি গুচি যাব খোজা আত্মাৰ পোহৰে দাসীক যেন প্ৰগলভা কৰি তুলিছে। এতিয়া ৰাতিৰ কিমান প্ৰহৰ মই নাজানো। মোৰ খোপাৰ মলঙি যোৱা ফুলৰ সেই সুগন্ধিকণৰ দৰেই মোৰ কোঠাত জ্বলি থকা প্ৰদীপৰ আলোক নিঃশেষ হওঁ হওঁ। মোৰ অন্যমনস্কতাৰ পাছতো মোৰ কৰ্ণকুহৰত পৰিছে দ্বাৰকাপতিৰ খোজৰ শব্দ। গজগম্ভীৰ খোজেৰে তেওঁ সত্যভামাৰ কক্ষলৈ সোমাই গৈছে। সেই সত্যভামা, যাৰ বাবে তেওঁ সৰগৰ পাৰিজাত আনি দিব পাৰে, যি সত্যভামা অবিহনে তেওঁৰ জীৱন নিমখবিহীন ব্যঞ্জনৰ দৰে বিস্বাদ বুলি তেওঁ বাৰম্বাৰ স্বীকাৰ কৰে। শয্যাত অথবা প্ৰিয়তমা পত্নীৰ কোলাত মূৰ থৈ তেওঁ হয়তো জিৰণি ল'ব, হয়তো নিদ্ৰাত ঢলি পৰিব, আৰু মই নিসংগ পৰিত্যক্ত ভাগৰুৱা কুণ্ডিল কুঁৱৰীয়ে আনদিনাৰ দৰেই অনাগত সূৰ্যে নমাই অনা একেই ৰং বৰ্ণহীন উত্তেজনাহীন দিন এটালৈ উজাগৰ চকুৰে ভাগৰুৱা শৰীৰেৰে নিস্তেজ উৎসাহেৰে সাজু হওঁ। তাহানি পিতৃৰাজ্যত সখীহঁতে মোক কৈছিল, সৌমবস্ত্ৰ অথবা ৰত্নৰ অলংকাৰেও হেনো মোৰ দেহৰ কান্তিক চেৰ পেলাব নোৱাৰে। মই আত্মগৰ্বত মিচিকিয়াই হাঁহিছিলোঁ। সঁচা, দাপোনেও কৈছিল সেই একেষাৰ কথা। এতিয়া মই প্ৰদ্যুম্ন, চাৰুদেহ, সুদেষ্টাকে আদি কৰি 10 সন্তানৰ মাতৃ। শৰীৰৰ কান্তি মোৰ স্তিমিত হৈছে, কিন্তু নিৰ্বাপিত হোৱা নাই। এই পুৰণি হ'ব খোজা শৰীৰৰ ভিতৰতো এক চিৰ তৰুণ চঞ্চল চপল শৰীৰ থাকে। মন নে আত্মাৰ শৰীৰ, সেয়া মই নাজানো, কিন্তু মই জানো সেই অদৃশ্যমান শৰীৰ বৰ ৰহস্যময়। সেই শৰীৰে বহু স্মৃতি সাঁচি ৰাখে। চেতন অৱচেতন মনৰ অনেক গোপন আকাংক্ষা লুকাই থাকে সেই শৰীৰত। মোৰ আকাংক্ষা কি আছিল? কৌষ্ঠৱমালা পীতবস্ত্ৰ পৰিহিত, ওঠত বাঁহীৰ সুৰ লৈ ফুৰা আৰু বুকুত প্ৰেমৰ মৌ বহন কৰি থকা এগৰাকী প্ৰেমিক, এয়ে কি মোৰ অন্তিম বাসনা আছিল? হয়তো তেতিয়া আছিল। বয়সৰ আৱেগত মই ভুল কৰিছিলোঁ। সুদৰ্শন দ্বাৰকাপতিৰ বাগাড়ম্বৰ বাঁহীটো আৰু বাসনাৰ মায়াজালত মই শ্বেদিৰাজৰ আকুল চকুহাল নেদেখিলোঁ ভাতৃ ৰুক্মৰ আশংকাকো। দেখিলোঁ মাথো এক কাল্পনিক প্ৰেমিক স্বামী দ্বাৰকাপতিক, যিকোনো দিনেই মোৰ প্ৰেমিক হৈ নুঠিল। অথচ আজিও মই চিলমিল টোপনিত শ্বেদিৰাজক দেখোঁ। মোৰ প্ৰণয়াভিলাষী, মোৰ
পানী প্ৰাৰ্থী চেদিৰাজ, মোৰ প্ৰেমৰ বাবে ৰিক্ত হ'ব খোজা চেদিৰাজ শিশুপাল। প্ৰেমৰ বাবেই মানুহ জি থাকে, প্ৰেমৰ বাবেই মানুহ মৰি যায়, আৰু যি প্ৰেমৰ বাবে বছৰৰ পাছত বছৰ জুৰি অপেক্ষা কৰে, সি এক জীৱন মৃত শৰীৰৰ ৰূপ পায়। দুচকু জপাবৰ প্ৰয়াস কৰি মই সুদেশনাক সাৱটি ধৰিলোঁ। প্ৰিয়তম পুৰুষৰ এটি প্ৰেমাকুল স্পৰ্শ অথবা এষাৰ প্ৰেমসিক্ত মাতৰ বাবে ৰৈ থকা প্ৰতিজনী নাৰীয়ে কিজানি সন্তানক সাৱটিয়েই এটি মাথো প্ৰেমৰ প্ৰহাৰলৈ বাট চায়। তন্দ্ৰালু সন্তানৰ স্পৰ্শও কেতিয়াবা সকাহ হৈ উঠে। জপাব খোজা চকুৰে মই এবাৰ আৰাধিকাৰ কক্ষলৈ চালোঁ। এগছি প্ৰদীপ তাতো জ্বলি আছে। মোৰ কক্ষৰ বিপৰীতেই সেই দাসীৰ কক্ষ। মৰণমুখী সেই দাসীৰ বাবে ৰাজবৈদ্যৰ পৰা পথ্যলৈকে, পৰিচাৰিকাৰ পৰা পৰিচৰ্যালৈকে দ্বাৰকাপতিয়ে নিজেই সকলো তদাৰক কৰিছে। প্ৰাসাদৰ সকলোতকৈ সুদক্ষ লিগিৰীক আৰাধিকাৰ আলপৈচানৰ বাবে নিয়োগ কৰা হৈছে। সেই লিগিৰীয়ে আশ্চৰ্যত বিস্ফোৰিত নেত্ৰে মোক আহি কয়হি, মৃত্যুশয্যাত থকা মানুহৰ মুখত ইমান জ্যোতি মই কস্মিন কালেও দেখা নাই। ধন, সন্তান, ঐশ্বৰ্য, বিভূতি একোৱেই সেই পোহৰ দিব নোৱাৰে মহাৰাণী। আশ্চৰ্য, আশ্চৰ্য। আচৰিত মই হোৱা নাই, নোহোৱাৰে কথা। কাৰণ মই জানো সেই দীপ্তি প্ৰেমৰ বাদে আন একোৰেই নহয়। মই জানি উঠিছোঁ আৰাধিকা কোন, কি বিচাৰি তাই এই প্ৰাসাদলৈ আহিছিল, কিহৰ প্ৰাপ্তিৰে তাইৰ আত্মা সমৃদ্ধ হৈছে, কিহৰ পোহৰেৰে তাই এজনী পোহৰময় মানুহ হৈ উঠিছে। নুবাব খোজে থাকি গছি মই নিজেই ফুৰ মাৰি নুমুৱাই পেলালোঁ। এতিয়া মোক নিদ্ৰাতকৈ আন্ধাৰৰহে প্ৰয়োজন। আৰাধিকাৰ কোঠাৰ পৰিচাৰিকাগৰাকীয়ে চৌদিশে সুগন্ধি ফুলৰ নিৰ্যাস ছটিয়াই থাপনাৰ বন্তিগছিও জ্বলাই দিলে। বন্তিৰ পোহৰত প্ৰতিভাত হৈ উঠা স্বৰ্ণমূৰ্তিটো চাই তাই মিচিকিয়াই হাঁহিলে। দ্বাৰকাপতি আহিবৰ হৈছে আৰু তাই যাবৰ সময়। নিদ্ৰাহীন ৰাতিৰ শ্ৰান্তিলৈ দ্বাৰকাপতি সোমাই আহিল। কোঠাত সজ্জাৰ কাপোৰত আৰু আৰাধিকাৰ ৰূপালী চুলিকোছাত ফুলৰ সুবাস পাই তেওঁৰো ভাল লাগিল। জগত ভুলোৱা স্মিত হাঁহিটোৰে তেওঁ সুধিলে, কেনে আছা আৰাধিকা? সুস্থ হৈ উঠিছা নহয়নে? ভালে আছোঁ মহাৰাজ। এই প্ৰাসাদত খোজ দিয়াৰ দিন ধৰি আপোনাৰ চৰণৰ স্পৰ্শত আৰু জীৱনে হঠাতে তুলি দিয়া আশীৰ্বাদৰ বলত মই নতুন জীৱন পাইছোঁ। এই জৰা, ব্যাধি আৰু ৰোগ কেৱল শৰীৰৰহে মোহন। দ্বাৰকাপতিৰ সমানে আৰাধিকা নিজেও চমকি উঠিল। অসাৱধান মুহূৰ্তত এয়া কি মহাভুল কৰি পেলালে তাই? দ্বাৰকাপতিৰ নাম তাইৰ দৰে দাসীৰ মুখত? কুন্দ্ৰাক্ষৰ ছিদ্ৰৰে সোমাই অহা ৰজ্জাকো যেন আশ্চৰ্য স্তব্ধ হৈ ৰ'ল। মোক ক্ষমা কৰক মহাৰাজ। মৃত্যুমুখী এই তুচ্ছ দাসীৰ মহা অপৰাধক মৰিহন কৰক। আপুনি যি শাস্তি দিয়ে মই তাকেই মূৰ পাতি লওঁ। দ্বাৰকাপতিয়ে দাসীক অভয়দান কৰিলে। মোক যি নামেৰেই সম্বোধন নকৰা তাত অপৰাধৰ সংশয় নাই, নিশ্চিন্তে থাকা। তথাপিও আৰাধিকাৰ মনত সন্দেহ আৰু সংশয় ৰৈ গ'ল। কোনে জানে জৰাগ্ৰস্ত শৰীৰেৰে, অৱশ মগজুৰে তাই বা আৰু কি কৈ পেলায়? অসাৱধান মুহূৰ্তত যদি তাই কৈ পেলায়, তোমাৰ অপেক্ষাতে মই শত সহস্ৰ বৰ্ষৰ বিৰহ যন্ত্ৰণাৰে জীৱন পাত কৰিলোঁ কানা। তোমাক এবাৰ স্বচক্ষে চাবৰ বাবেই মই অতদিনে জি আছিলোঁ। কি হ'ব তেতিয়া দ্বাৰকাধীৰাজৰ সন্মান আৰু গৰিমাৰ? অষ্টমহীয়ে সেই বা কি ধৰণেৰে ল'ব সেই স্বীকাৰোক্তিক? এজনী তুচ্ছ দাসীৰ এনে স্পৰ্ধা, যি সমগ্ৰ জীৱন কেৱল দ্বাৰকাপতিৰ বাবে জি আছিল। মানুহে হয়তো ক'ব, তেওঁৰ বাবে আমিও জি আছোঁ। ঈশ্বৰৰ বাবেইতো মানুহ, এই সমস্ত প্ৰাণীকুল জি আছে। গতিকে দাসী আৰাধিকাও জি আছিল। সেয়ানো কি আচৰিত কথা? আৰাধিকায়ো জানে আচৰিত কথা নহয়, কিন্তু সেই এষাৰ মাথো কথাতে ফুটি উঠা কাতৰতা আৰু অনুৰাগৰ সুৰ শুনি কুণ্ডিল কুঁৱৰীৰ হৃদয়ত ঈৰ্ষাৰ ফিৰিঙতিয়ে দাবানলৰ সৃষ্টি কৰিব। নকৰিবই বা কিয়? কোনো বিবাহিতা স্ত্ৰীয়ে নিজৰ স্বামীক আনৰ সৈতে ভগাই লোৱাৰ উদাৰতা পুহি নেৰাখে। দ্বাৰকাধীৰাজৰ পত্নী ৰুক্মিণী জ্যেষ্ঠ মহিয়সী তেওঁৰ চকুৰ তলত দুগচি চাকিৰ দৰে
আন্ধাৰ আৰাধিকায়ো দেখিছে। সেই আন্ধাৰ আৰু অলপ গাঢ় কৰি তোলাৰ অপৰাধেৰে তাই অপৰাধী হ'ব নোখোজে। মোক প্ৰাসাদৰ পৰা মহললৈ স্থানান্তৰিত কৰা হওক মহাৰাজ। এই মোৰ জীৱনৰ অন্তিম আৰু একমাত্ৰ ইচ্ছা। দ্বাৰকাধীৰাজৰ বিনিদ্ৰ ৰজনীৰ উদ্ভ্ৰান্ত হাহাকাৰ, অস্থিৰতা, যন্ত্ৰণা আৰু উদ্বিগ্নতা সকলো মোৰ চকুত পৰিছিল। মই জানিছিলোঁ আৰাধিকাক প্ৰাসাদৰ পৰা মহললৈ স্থানান্তৰিত কৰাৰ দিন ধৰি তেওঁ অস্থিৰ, অশান্ত, উদ্বিগ্ন হৈ পৰিছে। মই বুজি উঠিছিলোঁ প্ৰেমৰ পোহৰ আৰু যন্ত্ৰণা সমানেই তীব্ৰ। জহিক হৈ যাব ধৰা আৰাধিকাক প্ৰেমে যেনেকৈ পোহৰাই ৰাখিছে, অনুতপ্ত হৃদয়ৰ যন্ত্ৰণাৰে দ্বাৰকাধীৰাজৰ শ্যামলতনু তেনেকৈয়ে আৰু আন্ধাৰ হৈ পৰিছে। কিবা এক অব্যক্ত দুখ আৰু অস্ফুট আৰ্তনাদে যেন অহৰহ তেওঁক বেৰি ধৰিবলৈ লৈছে। মই একো সোধা নাছিলোঁ। জ্যেষ্ঠ মহীয়সীৰ মৰ্যাদা, অগণনিত বস্ত্ৰালংকাৰ আৰু 10টি গৰ্ভজাত সন্তানৰ বাদে আৰু একো নাই মোৰ। অন্ততঃ তেওঁৰ হৃদয়ত মোলৈ অলপো ঠাই নাই, নাছিল কেতিয়াও। তেওঁৰ হৃদয়জুৰি অন্য কোনোবা আছিল। মই জীৱনজুৰি সেই হৃদয়ত স্থান বিচাৰিলোঁ আৰু তেওঁ জীৱনজুৰি মোক কেৱল ধূ ধূ শূন্যতা তুলি দিলে। মোৰ বাবে তেওঁৰ ওঠত কেতিয়াও বাঁহীৰ সুৰ নুফুলিল। শুভ্ৰ শেৱালিৰ দৰে থুপি থুপি সুগন্ধি ৰাগেৰে আমাৰ জীৱনলৈ কোনোদিনেই জোনাক জামিনী নেনামিল। দাসী আৰাধিকাই মহলৰ পৰা সংবাদ পঠিয়াইছে। দ্বাৰকাপতিক তাই মাথো এবাৰ নয়ন ভৰি চাব খোজে। ঈশ্বৰৰ গাম্ভীৰ্যৰ পোছাক খুলি উজ্জ্বল খোজেৰে তেওঁ মহলমুখী হোৱা মই দেখিলোঁ। মন্ত্ৰমুগ্ধৰ দৰে নিজৰ অজ্ঞাত হাৰে ময়ো তেওঁক অনুসৰণ কৰিলোঁ। শয্যাশায়ী আৰাধিকাৰ জীৱনৰ অন্তিম ক্ষণ সমাগত। তাইৰ শ্বাস নিশ্বাসৰ গতি যেন মন্থৰ হৈ পৰিব খুজিছে, অথচ গভীৰ প্ৰশান্তিৰে ভৰা তাইৰ মুখত মৃত্যু যন্ত্ৰণা নাই, আছে আনন্দৰ পোহৰ। দ্বাৰকাপতিৰ মাতত সেই পোহৰ জোনাক হৈ পৰিল। ৰ'দ নহয়, দিনৰ বেলিকাও জোনাক জোনাক স্নিগ্ধ পোহৰেৰে কোঠাটো আলোকিত হৈ পৰিল। তোমাক কি লাগে কোৱা ৰাধা? কি দি বিদায় জনাওঁ তোমাক? দুৱাৰদলিৰ পৰা ভিতৰ সোমাব খোজা মোৰ খোজ ৰৈ গ'ল। ইমান ব্যথা, ইমান কাতৰতা, ইমান আকুলতাৰে তিতা মাত মই কেতিয়াও শুনা নাই। মোৰ স্বামী দ্বাৰকাধীৰাজৰ নহয়, সেই মাত বৃন্দাবনৰ কোনো বনৰীয়া বিৰহী প্ৰেমিকৰ মাত। মথুৰালৈ যাবৰ পৰতো তেওঁ ৰাধাৰ পৰা কি এই আকুলতাৰেই বিদায় লৈছিল, যি আকুলতাৰে তেওঁ মোক কাহানিও এবাৰ সম্বোধন নকৰিলে। সেই আকুলতাৰে দাসী আৰাধিকাক তেওঁ থোকা থুকি মাতেৰে ক্ষমাও খুজিলে। তোমাক মই চিনি পাইছিলোঁ ৰাধা। জৰাজীৰ্ণ বস্ত্ৰ আৰু বৃদ্ধ শীৰ্ণ শৰীৰেৰে বহুদূৰ বাট কৰিবাই আহি যিদিনা তুমি মোৰ মহলৰ দাসী হ'ব খুজিছিলা, যিদিনা তুমি কোনো পাৰিশ্ৰমিক নহয় মাত্ৰ মোৰ দৰ্শনৰ বিনিময়ত মোৰ দাসী হ'বলৈ কাকুতি কৰিছিলা, সিদিনাই মই তোমাক চিনি পাইছিলোঁ। সিদিনাই মই তোমাক জানিছিলোঁ তুমি ৰাধা। তোমাক মই কিহেৰে বিদায় দিওঁ ৰাধা? উৰেটো জীৱন মই তোমাক মাথো গ্লানি আৰু অপেক্ষা দিলোঁ। আজি তুমি মোক কিবা এটা খোজা, কি দিব পাৰোঁ মই কোৱা ৰাধা? তাই পোনে পোনে মোৰ স্বামীলৈ চালে। উহ, সেয়া মোৰ স্বামী নহয়, সেয়া যে ৰাধাৰ প্ৰেমিক কানাই। গকুল বৃন্দাবনৰ প্ৰতিজোপা গছলতিকাত নাম খোদাই থৈ অহা ৰাধাৰ কানাই। মোৰ বাবে এটি সুৰ তোলা কানাই। মোৰ হৃদয়জুৰি তুমি আছিলা, তুমিয়ে থাকিবা। তোমাৰ সুৰটোকে লগত লৈ মই যাওঁগৈ। তোমাৰ সুৰবোৰতে তুমি আছা, তোমাক লৈ যাওঁ মই, তোমাক। অস্ফুট শব্দবোৰ শেষ হ'ল কি নহ'ল। দ্বাৰকাধিপতিৰ ওঠত বাঁহীটো এজোপা শেৱালি ফুল হৈ উঠিল। সুৰ নহয়, অনেক থুপি থুপি শুভ্ৰ ফুল সেই বাঁহীৰ সুৰ হৈ আৰাধিকাৰ গালে মুখে সৰি পৰিল। সেই শেৱালিৰ সৈতে নিয়ৰৰ কণিকাও সৰিল। দ্বাৰকাপতিৰ দুচকুৰে সৰি পৰা অশ্ৰুবিন্দু আৰু উঠেৰে ফুলি উঠা শেৱালিৰ উপাচাৰ লৈ আৰাধিকা গোলকৈ নিঃশব্দ কান্দোনেৰে জিকাৰ খাই উঠা শৰীৰেৰে দ্বাৰকাপতিয়ে ৰাধাৰ ওঠত বাঁহীটো লগাই দিলে। আজিৰে পৰা কানাইৰ ওঠত আৰু বাঁহীৰ সুৰ নাবাজে ৰাধা। মোৰ সমস্ত সুৰ ৰাগ ৰাগিনী মই তোমাক দিলোঁ। বাঁহীৰ সুৰবোৰত মই মোক দি গ'লোঁ ৰাধা। লৈ যোৱা মোক।
যি অপৰিচিতা নাৰীৰ বাবে মই প্ৰেমহীনতাৰ হলাহল পান কৰিছিলোঁ, যি নাৰী মোৰ জীৱনত নথকাৰ পাছতো মই কোনো দিন প্ৰেমৰ পাত্ৰী হৈ নুঠিলোঁ, যি নাৰীৰ মই প্ৰতিদ্বন্দ্বী নোহোৱাৰ পাছতো মই বাৰম্বাৰ পৰাজিত হ'লোঁ, সেই নাৰীৰ ওঠত মোৰ স্বামীৰ বাঁহীৰ সুৰে চুমা আঁকি দিলে। মই নিজৰ কক্ষলৈ উভতি আহিলোঁ। দেখিলোঁ মোৰ শয্যাত কণমানি সুদেষ্ণাই উমলিবলৈ এমুঠি বকুল ছটিয়াই থৈছে। মই ফুলবোৰ বুটলি ল'লোঁ। মোৰ পিতৃৰাজ্যৰ কোনো ভাতে আনি কিজানি দ্বাৰকাতো বকুলৰ গছ ৰুইছিল। বকুলৰ কৰুণ গোন্ধটো উশাহত উজাই মই নিজেই নিজকে ক'লোঁ, প্ৰেমে কিজানি সকলো হেৰুৱাই পেলাবলৈ সাহস দিয়ে। প্ৰেমেই ঈশ্বৰকো মানুহ কৰি তোলে। দুচকু জপাই মোৰ টোপনিত ঢলি পৰাৰ হাবিয়া হ'ল। সেই টোপনিত যি টোপনিয়ে মুকুন্দিলৰ সপোন দেখুৱাব, তাত টনা টনা চকুৰ পাহোৱাল শৰীৰৰ অকৰা দুৰ্মদ প্ৰেমিক চেৰিৰাজো থাকিবনে? থাকিব চাগৈ। দ্বাৰকাপতিক মই ক্ষমা কৰি দিছোঁনে? মই মোক জনালোঁ, দিছোঁ, কেৱল প্ৰেমৰ বাবে। ধন্যবাদ।